নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে আলোচনা কৰিম। লগতে মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হ'ব। জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে কেইবাটাও পইণ্ট আলোচনা কৰা হ'ব। সেই পইণ্ট কেইটাই আপোনালোকৰ মনত থকা কনফিউজসমূহ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব। যে নিশ্চয় বুজিব পাৰিছে। এইটো ভিডিঅ'ৰ জৰিয়তে আজি মই জিটি আৰু পিজিটিৰ ছাবজেক্ট ৱাইজ কাট অফ সম্পৰ্কে আলোচনা কৰিম। লগতে মহিলাসকলৰ বাবে কিবা আসন সংৰক্ষণৰ ব্যৱস্থা আছেনে নাই সেই সম্পৰ্কেও আলোচনা কৰা হ'ব। এইবাৰ কম নম্বৰ পায়ো কেনেকৈ জিটি আৰু পিজিটিত নিযুক্তি পাবলৈ সক্ষম হ'ব তাৰ বাবে কেইটামান পইণ্ট আলোচনা কৰা হ'ব। এই পইণ্ট কেইটা ভালদৰে বুজি লোৱাৰ পিছত আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব যে এইবাৰ জিটি আৰু পিজিটিত বহু সংখ্যক কেণ্ডিডেটে নিযুক্তি পাবলৈ সক্ষম হ'ব। কম নম্বৰ পায়ো কেনেকৈ জিটি আৰু পিজিটিত নিযুক্তি পাবলৈ সক্ষম হ'ব তাৰে প্ৰথমটো পইণ্ট হ'ল বিটিআৰত অলৰেডি 1472 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। লগতে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত প্ৰায় 10,000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। বিটিআৰত যিহেতু আগতে এপইণ্টমেণ্ট হ'ব তাত বিটিআৰৰ কেণ্ডিডেটসমূহে নিযুক্তি পালে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা জিটি আৰু পিজিটিৰ কেণ্ডিডেটৰ সংখ্যা অলপ কম হ'ব, যাৰ ফলত জিটি আৰু পিজিটিত কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলিপিং নহ'ব, যিহেতু অসম চৰকাৰে জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে। এইবাৰ যিহেতু নিযুক্তি প্ৰক্ৰিয়াত অভাৰলিপিং হোৱাৰ সম্ভাৱনা নাই, কিয়নো এজন কেণ্ডিডেটে জিটি আৰু পিজিটি দুয়োটাই কোৱালিফাইড হ'লে সেই কেণ্ডিডেটজনে নিশ্চয় পিজিটিটো চিলেকশ্যন কৰিব। অভাৰলিপিং নোহোৱাৰ বাবে কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। বহুতে মোক কমেণ্ট কৰি জনাইছে যে উমেন ৰিজাৰ্ভেশ্যন কিমান যাব, উমেনৰ বাবে কিবা ৰিজাৰ্ভেশ্যন আছেনে নাই। এইখিনিতে মই আপোনালোকক কওঁ যে উমেন ৰিজাৰ্ভেশ্যন বুলি ক'লে 100টা পোষ্ট থাকিলে তাত 30জন ছোৱালীয়ে নিযুক্তি পাবই লাগিব। ধৰা হ'ল 100টা পোষ্টৰ মাজত 28জন ছোৱালী মেৰিট লিষ্টত নাম সোমাইছে, তেতিয়াহ'লে মেৰিট লিষ্টৰ তলৰ পৰা 2জন ল'ৰাৰ নাম কেঞ্চেল কৰি আৰু 2জনী ছোৱালীৰ নাম সোমাই দিব। এইটোৱে হ'ল 30% উমেন ৰিজাৰ্ভেশ্যন। নিশ্চয় বুজিব পাৰিছে। গ্ৰেজুৱেট টিচাৰ আৰ্টছ আনৰিজাৰ্ভৰ বাবে 70 to 80, OBCৰ বাবে 67 to 75, SCৰ বাবে 63 to 70, STPৰ বাবে 60 to 67, STHৰ বাবে 55 to 65। এইটো আছিল গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ। গ্ৰেজুৱেট টিচাৰ ছায়েন্স আনৰিজাৰ্ভৰ বাবে 68 to 75, OBCৰ বাবে 65 to 73, SCৰ বাবে 63 to 69, STPৰ বাবে 58 to 67, STHৰ বাবে 54 to 60। গ্ৰেজুৱেট টিচাৰ হিন্দী আনৰিজাৰ্ভৰ বাবে 60 to 70, OBCৰ বাবে 58 to 68, SCৰ বাবে 56 to 65, STPৰ বাবে 55 to 65, STHৰ বাবে 54 to 64। গ্ৰেজুৱেট টিচাৰ সংস্কৃত আনৰিজাৰ্ভৰ বাবে 60 to 70, OBCৰ বাবে 58 to 68, SCৰ বাবে 56 to 65, STPৰ বাবে 55 to 65, STHৰ বাবে 54 to 64। পিজিটিৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ আনৰিজাৰ্ভৰ বাবে 80 to 90, OBCৰ বাবে 78 to 85, SCৰ বাবে 74 to 80, STPৰ বাবে 70 to 76, STPৰ বাবে 67 to 74। আপোনালোকে কোনে কিমান নম্বৰ লাভ কৰিছে সেইটো মোক কমেণ্ট কৰি জনাব, তেন্তে মোৰ তথ্য সংগ্ৰহ কৰাত সুবিধা হয় আৰু মই বিভিন্ন চ'ৰ্চৰ পৰা তথ্য সংগ্ৰহ কৰি আপোনালোকৰ বাবে এটা সঠিক
তথ্য লৈ আহিবলৈ সক্ষম হ'ম। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।